থ্ৰী ইডিয়টছ মুভিখন প্ৰায় সকলোৱে চাগে চাইছা What is a machine? हर वो चीज जो इंसान का काम आसान करे या वक्त बचाए वो मशीन है सर। আমিৰ খান তোমালোকৰ সকলোৰে প্ৰিয় এজন অভিনেতা তেখেতে অভিনয় কৰিছিলে এটা কেৰেক্টাৰ মেইন যিটো কেৰেক্টাৰ যিটো আছিলে ফুনচুক ৱাংচুক বুলি আৰু পিছত সেই মেইন কেৰেক্টাৰটোৰ লগত যদি মিলোৱা যায় তেতিয়া এজন বিশেষ ব্যক্তি যাৰ নাম আছিল সোনম ৱাংচুক তেখেতৰ পৰা যেন ইনস্পায়াৰ হৈছে তেনেকুৱা লাগে কিন্তু আচলতে তেখেতৰ কেৰেক্টাৰটোৱে তাত বায়োগ্ৰাফিৰ নিচিনাকৈ বনোৱা নাই বাট তেনেকুৱা লাগে আৰু মুভিখন নিশ্চয় তোমালোকে যদি চাইছা নাইচোৱা যদি তোমালোকে চাবা ষ্টুডেণ্টসকলৰ বাবে বহুত বেছি লাভজনক এখন মুভি বুলি মই ক'ব বিচাৰিম কিয়নো মুভিখনত দেখুওৱা হৈছিল যে আমাৰ এডুকেশ্যন চিষ্টেমটো হৈ আছে কেনেকুৱা কিন্তু আচলতে হ'ব লাগে কেনেকুৱা কেনেকৈ ষ্টুডেণ্টবিলাকে নিজৰ গোটেই নলেজখিনি কেৱল বুকিজ লেংগুৱেজৰ মাজতে বা কিতাপৰ সেই আখৰবিলাকৰ মাজতে ভৰাই ৰাখে ফৰ্মুলাছবিলাকৰ মাজতে তাৰ পৰা ওলাই গৈ নতুন কেনেকৈ চিন্তা কৰিব পাৰি নতুন ইনভেনশ্যন কেনেকৈ কৰিব পাৰি সেইবিলাকৰ ওপৰত আলোচনা কৰা হৈছে আৰু আজিৰ এই ভিডিঅ'টো আমি হঠাৎ জ্ঞানম টিউশ্যনত তোমালোকে কিহৰ বাবে দেখিলা নিশ্চয় তোমালোকে দেখিছা যে এইকেইদিনত নিউজ যদি চাইছা বহুত বেছি চৰ্চাত থকা এজন ব্যক্তি হৈছে সোনম ৱাংচুক প্ৰথমতে আমি ব্যক্তিজন চিনি পাই লওঁ হয়তো কোনোবাই চিনি নাপাব পাৰা কিমান বেছি ডাঙৰ ডাঙৰ তেওঁ এৱাৰ্ড পাইছে সেইবিলাক দেখিলে তোমালোকে গম পাবা যে নিশ্চয় এজন সাধাৰণ ব্যক্তি নহয় ইয়াত তোমালোকে দেখিছা অমিতাভ বচ্চনৰ লগত এটা ফেমাছ শ্ব' কৌন বনেগা কৰ'ৰপতি তাতো তেওঁ অংশগ্ৰহণ কৰিছে তেওঁ এজন চাইণ্টিষ্ট আছিল আৰু তেখেতৰ দুটা মই গ্ৰেট ইনভেনশ্যনৰ কথাই আজি ক'ম তাৰ প্ৰথমটো হৈছে ছ'লাৰ হিটেড টেণ্ট তোমালোকে জানা যে আমাৰ ভাৰতৰ বাবে সেৱা আগবঢ়াই থকা ভাৰতীয় যিবিলাক জোৱানসকল বৰ্ডাৰত যেতিয়া থাকে বৰফৰ জেগাত -20°C -25°C তেনেকুৱা টেম্পাৰেচাৰত তেখেতলোক থাকিবলগীয়া হয় চ' তেওঁলোকৰ কথা ভাবি এনেকুৱা এটা টেণ্ট তেওঁ ইনভেন্ট কৰিছিল য'ত আৰ্টিফিচিয়েলি তাৰ ভিতৰৰ টেম্পাৰেচাৰটো পজিটিভত ৰাখিব পাৰি যাতে তেওঁলোকে তাত সুস্থ শৰীৰৰ সৈতে থাকিব পাৰে দেশৰ বাবে তেওঁ ইমান চিন্তা কৰিছে আৰু এটা মই ইনভেনশ্যন তোমালোকক দেখাওঁ এইটোক কোৱা হয় আইচ টু পাছ এটা আৰ্টিফিচিয়েল গ্লেচিয়াৰ এইটো গ্লেচিয়াৰ মানে কি গম পাইছা পাহাৰ বা পৰ্বতৰ ওপৰত যেতিয়া পানী জমা হৈ থাকে উইণ্টাৰত সেই পানী যেতিয়া বৰফ হৈ যায় সেইখিনিক আমি গ্লেচিয়াৰ বুলি কওঁ চ' লাডাখত কি হয় যে মানুহে খেতি বাতি কৰিবৰ বাবে পানী নাথাকে খাবৰ বাবে পানী নাথাকে তেওঁ ভাবিলে যে এই উইণ্টাৰৰ যিখিনি ৱাটাৰ এনেকুৱা এটা শ্বেপত যে জমা কৰিছে সেইটোত চাইণ্টিফিক এটা বস্তু সোমাই আছে চ' ইয়াত এই শ্বেপটোত চুপাবিলাকৰ নিচিনা এইবিলাকৰ নিচিনা সেইকাৰণে আইচ টু পাছ বুলি কোৱা হয় আৰু ইয়াত ভাৰ্টিকেলি এটা আৰ্টিফিচিয়েল গ্লেচিয়াৰৰ সৃষ্টি কৰিছিলে মই তোমালোকক চমুকে যদি কৈ যাওঁ এনেকুৱা কৰিছিলে যাতে তাত সাৰফেচ এৰিয়াটো কম হৈ যায় তেতিয়া সূৰ্যৰ পোহৰত সেই পানীখিনি কমকে গলিব মানে বৰফটো কমকে গলিব যদি হঠাৎ গলি শেষ হৈ যায় তেতিয়াহ'লে মানুহে ব্যৱহাৰ কৰিবলৈ নাপাব নষ্ট হৈ যাব চ' সেইকাৰণে এটা জোখত যাতে তাৰ পৰা পানী প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব পাৰি চ' তেখেত এনেকুৱা এজন ব্যক্তি হয় যিজন ব্যক্তিয়ে কেৱল নিজৰ বিষয়ে নহয় কেৱল নিজৰ কাষত থকা মানুহখিনিৰ বিষয়ে নহয় ইভেন গোটেই দেশখনৰ বিষয়ে তেখেতে এনি টাইম চিন্তা কৰি থকা এজন ব্যক্তি তেখেত আমাৰ বাবে এজন ভাল এক্সাম্পল হয় এতিয়া আটাইতকৈ দুখৰ বিষয়টো হ'ল এনেকুৱা এজন ব্যক্তি যি আমাৰ দেশখনৰ বাবে ইমান কিবা কিবি কৰিছে আমি কিমান গ্ৰেটফুল হ'ব লাগে তেওঁক লৈ বাট এইবিলাক দেখিছা এইবিলাক মিম বনি আছে তেখেতক চ' সেইকাৰণে আজি এই বিষয়টো চৰ্চাত আনিব লাগে বুলি মই ভাবিলোঁ কিয়নো আমি অকণমান এৱেৰ হোৱা উচিত যে কি চলি আছে দেশত কি চলি আছে কিয়নো বিষয়টো তোমালোকৰ লগতে জড়িত এই মিমখিনি বনিছে আকৌ কিহৰ কাৰণে চোৱা তেওঁ আমৰণ অন্বেষণ কৰি আছে হাংগাৰ ষ্ট্ৰাইক কৰি আছে তাৰমানে তেওঁৰ জেগাত যদি ভাবি চোৱা তেওঁ এনেকুৱাকৈ ভাবিছে যে মোৰ লাগে মৃত্যুৱে আহি যাওক মই নাখাওঁ কেৱল পানীয়ে খাই আছে 20 দিন পাৰ হৈ গ'ল কিহৰ কাৰণে তেওঁ বিচাৰিছে যে ইণ্ডিয়াৰ এডুকেশ্যন চিষ্টেমটো সলনি হৈ যাব কি এডুকেশ্যন চিষ্টেম সলনি হ'ব লাগে তোমালোকে জানা যে আমাৰ ৰিচেণ্টলি 3rd মে'ত নিটৰ পেপাৰ লিক হ'ল নিটৰ এক্সাম দি আহিছে ইমান ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি মেলি ইমান এটা সপোন থাকে ন সকলোৰে বাবে তোমাৰ লগতে তোমাৰ বেকগ্ৰাউণ্ডলৈ গুচি যোৱা তোমাৰ মা দেউতাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৰে এটা সপোন থাকে চ' ইমান এটা ডাঙৰ ড্ৰিম লৈ যোৱাৰ পিছত বাৰে বাৰে মুখ ঠেকেচা খায় বাৰে বাৰে পেপাৰ লিক হয় তাৰপিছত আকৌ এক্সাম পাতে এতিয়া সেই চিষ্টেমটোৰ ওপৰতনো কিমান বিশ্বাস কৰিব পাৰি প্ৰতি বছৰে 20 লাখতকৈ বেছি কেণ্ডিডেটে সেই নিটৰ এক্সাম দিয়ে আৰু সেই পেপাৰ লিক হৈ যোৱাৰ পিছত ইমান দুৰ্ভাগ্যজনক প্ৰায় এইটো বছৰত 22জনমান ষ্টুডেণ্টে একেবাৰে শেষ পথ বাছি লৈছে যে মই জীয়াই থাকি লাভ নাই আৰু চ' অতি দুখৰ কথা এইবিলাক কিহৰ বাবে হৈছে আৰু এইবিলাক সলনি হোৱাটো যদি প্ৰয়োজন কি লেভেলত সলনি হ'ব লাগে ইণ্ডিয়াৰ যিটো এডুকেশ্যন চিষ্টেম বৰ্তমান চলি আছে যে ৰাত্তা মাৰা আৰু নম্বৰ পোৱা বাকী বাদ দিয়া লাগে চুৰ কৰি পেপাৰ আনা কাৰোবাক পইচা খুৱাই পেলানি পেপাৰখন লৈ লোৱা তুমি লিখা জাষ্ট এক্সামটো পাছ কৰি যোৱা কোনো ইন'ভেশ্যন নাই কোনো নতুন চিন্তা নাই কোনো বেলেগৰ ছ'চাইটিৰ কাৰণে কিবা ভাল কৰোঁ একো চিন্তা নাই নহ'ব তেনেকৈ ধৰণৰ সেইটো তেখেতে বিচাৰিছে আৰু সেইটো আমিও বিচাৰোঁ এজন শিক্ষক হিচাপে হয়তো সেইটো তোমালোকেও বিচাৰা আৰু যদি তোমালোকে নিবিচাৰা তেতিয়াহ'লে তোমালোকে পঢ়া শুনা কৰিয়ে লাভ নাই চুৰ কৰিয়ে থাকিব লাগিব গোটেই জীৱনটো চ' যিসকল ষ্টুডেণ্ট মই তোমালোকৰ নিচিনা বুলিয়ে ক'লোঁ যিসকলৰ এটা সম্ভাৱ্য ভৱিষ্যত আছে তেওঁলোকে কি লৈ আগুৱাই যাব যদি এনেকুৱা এখন দেশ য'ত চুৰ কৰিহে পঢ়িব পাৰি তেওঁলোক কি লৈ আগবাঢ়ি যাব তোমালোক কি লৈ আগবাঢ়ি যাবা চ' সেই বিষয়ে চিন্তা কৰিয়ে তেখেতে আমৰণ অন্বেষণ কৰি আছে এই বিষয়টোত আমি যথেষ্ট সজাগ হোৱাটো প্ৰয়োজন তুমি সজাগ হোৱাটো প্ৰয়োজন তোমালোকৰ ইভেন পেৰেণ্টছৰো ইয়াত প্ৰয়োজন আছে যে এই বস্তুবিলাকক ছাপোৰ্ট কৰিব লাগে আমাৰো প্ৰয়োজন আছে আৰু তোমাৰো প্ৰয়োজন আছে ইয়াত মই
নিউজত চাওঁতে দেখিলোঁ এগৰাকী শিক্ষয়িত্ৰী হয়, তেখেতেও তাত আমৰণ অনশনত ভাগ লৈ আছে। 10 দিনমান তেখেতে অলৰেডি তাত একো নোখোৱাকৈ আছে। তেখেতৰ এটা কথা মোৰ নিজৰ ব্ৰেইনত ষ্ট্ৰাইক কৰিলে। তেখেতে কৈছে যে আমাৰ ছিষ্টেমটো এনেকুৱা হৈ আছে যেন আমি ছেল্ফ এডুকেটেড কৰি আছোঁ নিজকে। তাৰমানে কি গম পাইছা, কেতিয়াবা তোমালোককো মই পঢ়াওঁতে কওঁ কিছুমান টপিক যে এইবিলাক বস্তু আমাক পঢ়াওঁতে আমি বুজি যেন পোৱা নাছিলোঁ, পিছত আমি নিজে নিজে পঢ়িহে বুজি পালোঁ। চ' ইণ্ডিয়াৰ কলেজ স্কুল বা এণ্টায়াৰ যিটো এডুকেশ্যন ছিষ্টেম সেইটো এনেকুৱা কিয় হৈ আছে যে আমি স্কুল কলেজৰ পৰা যিমান এক্সপেক্ট কৰিব পাৰি আমি যেন সিমান এক্সপেক্ট কৰিব পৰা নাই মানে আজিলৈকে। আৰু তাৰে ওপৰত আকৌ ভোটৰ ওপৰত দানৱ নিচিনা হৈ আছে কি এক্সামৰ পেপাৰ লিক হৈ থাকে। বিকজ তোমালোকে জানা যে সেই নিটৰ পেপাৰ লিক হোৱাৰ 2 দিনমানৰ পিছতে সেইটো ফ্ৰাষ্ট্ৰেশ্যন আছেই ষ্টুডেণ্টবিলাকৰ। তাৰপিছতে আকৌ CBSE ফাইনেল এক্সামৰ পেপাৰ লিক হৈ গ'ল। মুঠতে ইটোৰ পিছত সিটো, ইভেন HS ফাৰ্ষ্ট ইয়েৰৰো পেপাৰ লিক হয় আজিকালি, ইউনিট টেষ্টৰো পেপাৰ লিক হয়। ত' ইমান এইটো লেভেলতো যদি আমি ট্ৰাষ্ট কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমিনো পঢ়া শুনা কৰি কি লাভ? আমি প্ৰতিজনেই এজন ভৱিষ্যতৰ নাগৰিক বুলি নিজক কওঁ ন, আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক, দেশৰ ভৱিষ্যত গঢ়িব। চ' এনেকৈ লৈ কেনেকৈ ভৱিষ্যত গঢ়িব ল'ৰা ছোৱালীবিলাক? চ' সেই বিষয়ে চিন্তা চৰ্চা কৰাটো যথেষ্ট প্ৰয়োজন আহি পৰিছে এই সময়খিনি। চ' সেইকাৰণে এটা এৱেৰনেছ নিচিনাকৈ মই আচলতে তোমালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। এইগৰাকীক চিনি পোৱা এন ফ্ৰেংক হয়। তেখেতৰ এটা কথা যথেষ্ট মোৰ ভাল লাগিল। কথাটো হ'ল যে ইনস্পাইট অফ এভৰিথিং I still believe that people are really good at heart. যিয়ে হৈ নাযাওক লাগে মানুহৰ হৃদয় গলিবই, এটা পইণ্টত আহি হ'লেও গলিবই। চ' আমাৰ যিবিলাক ৰাজনৈতিক বিষয়া আছে বুলি ক'লোঁ, যাৰ ওপৰত আমাৰ গোটেই দেশখনৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে, নিশ্চয় এই প্ৰটেষ্টটোৰ দ্বাৰা তেওঁলোকৰ হৃদয় গলিব, ষ্টুডেণ্টসকলৰ বিষয়ে ভাবিব, আৰু সেইবুলি ভাবিয়ে আমি এটা পজিটিভ হ'ব পাৰোঁ বা আমি পজিটিভ হৈ থাকিব পাৰোঁ। গতিকে সকলোৱে যাতে এই বস্তুবিলাকৰ প্ৰতি এৱেৰ হোৱা, কিয়নো তোমালোকৰ বাবেই এজন ব্যক্তিয়ে আমৰণ অনশন কৰি আছে। চ' we should support him.